বান্ধিলে কই আমার পা অত প্রেম জড়ি অজানা নাই উত্তম ভকত তাক খৰি পরম শ্রদ্ধায় জিতু ভজন তো সর্বথা হইবে কমুকুত সিতু ইতু কোন কথা তার সঙ্গ পাইলে হইবে জগতে মুকুত নেদেখিবা সখীটো কথা অদ্ভুত কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী পুষন্ত পুনু তেজিয়া নিশাস ভকতি পরম গতি জানিলা নিশ্চয় সেদিয়োক দেব দুনাই মনৰ সংশয় বিষয়ক পৰম পদহেন জানি সেদিয়োক দেব দুনাই মনৰ সংশয় নালাগে আৰাম বিষয়ক পৰময়া পদহে ন জানি তথাপিতো নেৰৈ কিবা আকয়ে কুপানী মাৰন্তে ভৎসনে যেন নিৰ্গত কুকুৰ তথাপিও শিষ্ট ভুঞ্জয় তেজি ন যায় দূৰ ইয়াৰ ফলত সুন্দৰভাৱে বিশ্লেষণত লগাইছে যে বান্ধিলে আমাৰ পাহত প্ৰেম কৰি ভগৱন্ত পুৰুষে উদ্ধৱ এই কথাষাৰ সিদ্ধান্ত দিছে যে মোৰ হৰি যিজনে প্ৰেম ভাৱেৰে ভক্তি ৰাজ্যৰ কথাখিনি আত্মিক সমালোচনা কৰা যায় এই আত্মিক সমালোচনাৰ দ্বাৰাই যিজন একান্ত ভক্তই পৰম শ্ৰদ্ধাই যিটো ভজন্ত সৰ্বথা শ্ৰদ্ধা দুটা প্ৰকাৰ এটা মোহ শ্ৰদ্ধা বুলি কয় সমাজখনে বেয়া পায় বুলি তেওঁ নামঘৰলৈ আহিছে সভাপতি ছেক্ৰেটাৰী বেয়া পায় বুলি এবাৰ দেখা দিবৰ কাৰণে আহিছে এয়া এটা হৈছে শ্ৰদ্ধা আৰু এটা অন্তৰিক শ্ৰদ্ধা সি নামাতিলে তাত উপস্থাপন হ'ব মাতিলে উপস্থাপন হ'ব
আন্তৰিক শ্ৰদ্ধাটোৰ কাৰণে ইয়াৰ শব্দ বিশ্লেষণ কৰিছে পৰম শ্ৰদ্ধাই, যিজনে ভজন্ত সৰ্বথা। ভজন্তটো হৈছে বহু বচন, তেওঁ ভজিছে আৰু আনকো ভজাবৰ কাৰণে এখন উপদেশ প্ৰদান কৰিছে। এনে প্ৰকাৰে ভজন্ত যদি সৰ্বথা হৈবেন্ত মুকুত সিটো ইটো কোনো কথা কৈছে, তেওঁ মুক্ত হয় আৰু অন্যজনৰ মুক্ত হোৱাৰ বাঞ্ছনা কৰে বুলি উদ্ধৱক সিদ্ধান্ত দিছে। সেইজন মোৰ পৰম ভক্ত। আৰু যে ভকতি পৰম গতি জানিবা নিশ্চয়, যে যিজনে ভক্তি একনিষ্ঠভাৱে কৰে সি হৈছে সম্পদ। এই ভক্তি ভগৱন্ত পুৰুষে উদ্ধৱকে কৈছিল যে পত্ৰ, পুষ্প আৰু জল এই তিনি প্ৰকাৰ দ্ৰব্য দি মোক তাতো ভজনা কৰিছে। আৰু কোনোবাই অন্তৰীক্ষ জগতত মোক সুন্দৰ ব্যৱস্থাৰে ভক্তি কৰিছে। তাৰ কাৰণে গীতাৰ দ্বিতীয় অধ্যায়ত ভগৱন্ত পুৰুষে কৈছে, যিমানবিলাক স্থূল আদি প্ৰগতকৰ গছ গছনি তৰুলতা যিমানবিলাক হয় এই সমস্তবিলাক মোৰ ৰূপ। আৰু যিবিলাক মই সূক্ষ্ম ৰূপ ধৰোঁ, তোমাৰ সকলোৰে নাৰী দি মই অহা যোৱা কৰি আছোঁ। তাৰ পৰতো আছিল যিবিলাক মই স্থূল ৰূপ ধৰোঁ গোটেইবিলাক মোৰেই ৰূপ। যিবিলাক মই সূক্ষ্ম ৰূপ ধৰোঁ তোমাৰ সকলোৰে নাৰী দি মই অহা যোৱা কৰি আছোঁ। এই অহা যোৱা কৰি থকা ৰাস্তাটোৰ মাজত যিজনে শূন্য আহে শূন্য যায়, মুনিজনে ধৰিছে জপাই যে মই এই শূন্যতা জগতৰ মাজত সমস্ততে মই ব্যাপকভাৱে আছোঁ। আৰু ব্যাপকভাৱে থকা সেই ঈশ্বৰজনক যিজন পৰ্যায়ক্ৰমে তেওঁক ধৰিবৰ কাৰণে চেষ্টা কৰে, ইয়াতে লিখিছে যে উচন্তি কৃষ্ণৰ বচন পুনৰ তেজিলা নিশ্বাস, যে উদ্ধৱে একান্ত মনেৰে ভগৱন্ত পুৰুষৰ এই ভক্তি, এটা বহিৰংগ ভক্তি আৰু এটা হৈছে অন্তৰংগ ভক্তি। বহিৰংগ ভগৱন্ত পুৰুষক বিচাৰিছে আৰু অন্তৰংগ ভগৱন্ত প্ৰভুৰ প্ৰসাদ তেওঁ ভোগ কৰিছে। তথাপি ইয়াতে লিখিছে যে বিষয়ক পৰম আপদ হেন জানি, তথাপি নেৰৈ কিবা তাকো একো মানি। যে বিষয় পৰম আপদ, আমাৰ বিষয় হৈছে পৰম বিপদ। এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পাৰিলে ভগৱন্ত পুৰুষৰ আমাৰ গুৰুজনাই লিখিছে যে হৰিনাম কেৱলম কলো নাস্তব্য 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 গতিৰ অনুষ্ঠা। যে কলিযুগত মানুহৰ শেষ স্তৰটো হৈছে ঈশ্বৰৰ নাম। যে ঈশ্বৰৰ নাম যেতিয়া গ্ৰহণ কৰা হয়, শুনা আৰু গ্ৰহণ কৰাৰ মাজত দুটা পাৰ্থক্য। আজি কৰ্ণই শুনি আছে, এইখন কৰ্ণ নেকি ওলাই যাব পাৰে বাৰবাৰ। সেইকাৰণে মহাপুৰুষ শংকৰ গুৰুজনাই পুতলা তিনিটা বনাইছে। যেতিয়া পুতলা তিনিটা বনাই আছে, সেইখিনি সময়তে ৰাম নাম আঁতৰি গৈ সেই জেগাটোত উপস্থিত হৈছে তেওঁ একনিষ্ঠ হ'ব। তেতিয়া শংকৰ গুৰুজনাক কৈছে যে গুৰুজন, মই আপোনাৰ আজি বহুদিন সংগ কৰিলোঁ, কিন্তু এনেকৈ মই আপোনাক পুতলা বনা কোনোদিন দেখা পোৱা নাছিলোঁ। তিনিটা পুতলা বনাইছে, ইয়াৰ মই তাৎপৰ্যটোহে বুজা নাই। তেতিয়া মহাপুৰুষ গুৰুজনাই কৈছে, প্ৰথম পুতলাটোৰ মূল্য 5 টকা, দ্বিতীয় পুতলাটোৰ মূল্য 10 টকা আৰু 3 নম্বৰ পুতলাটোৰ মূল্য 20 টকা। কৈছে ইয়াৰহে তাৎপৰ্য বুজি নাপালোঁ। কৈছে কলিযুগত মোৰ শিষ্যসকলৰ স্বভাৱ আৰু ৰূপৰ মাজত বৈষম্য আহিব। এই প্ৰথম পুতলাটোৰ তেওঁ এনেকুৱাকৈ কাৰিকৰীৰে বনাইছে
কাণে নেকি এডাল শলা কোবোৱাই দিছে, ইখন কাণত নেকি শলাডাল ওলাই লৈছেগৈ, তাৰ দাম 5 টকা। মানে ইয়াতে ভাগৱত শুনি আছে, ঘৰত গৈ পেলাই যেতিয়া সুধিব আজিনো কি উপাখ্যান চলিলে, সি একো ক'ব নোৱাৰে। সেই পুতলাটোৰ দাম 5 টকা। তাৰপিছত দ্বিতীয় পুতলাটোৰ দাম 10 টকা। যেতিয়া ইখন কাণে নেকি কোবোৱাই দিছে শলাডাল, ডিঙিৰ গুৰিটোতে ঘূৰ পেট লৈ সোমাই দিয়া কাণখনত নেকি এই কথাটো ওলাই আহিছে শলিতাডাল। আৰু 20 নম্বৰ পুতলা, 20 টকীয়া পুতলাটোৰ দাম এইদিকে কাণৰ শলাডাল সোমোৱাই দিওঁতে এনেকুৱাকৈ গৈ আছে, ভিতৰৰ নাৰীলৈকে গৈ শলাডাল প্ৰৱেশ কৰিছিল। তেতিয়া ৰামনাম মাধৱী মহাপুৰুষ গুৰুজনে কৈছিল যে কলিযুগৰ ভকতৰ এই 3টা ৰাস্তা, এটাই সদায় শুনি থকাই দেখুৱাব, কিন্তু কাম কৰি কোনোদিনে দেখুৱাব নোৱাৰে। আৰু এই 20 টকা পুতলাটোৰ দাম, সি য'তেই শ্ৰৱণ হয় এইদিকে শুনিব, তাৰ নাভি পদ্মলৈকে কথাখিনি কেতিয়াও মোচা নাযায়। এনে গভীৰ তত্ত্বৰে শুনাৰ ব্যৱস্থা কৰে। সেইকাৰণে নামঘৰত বহুতে ভাগৱত শুনে। আপোনালোক যেতিয়া আহে, বাইদেউ ভালনে, বোৱাৰীজনী ভালনে, এনেকৈ কৈয়ে এডৰা সময় আপোনালোকৰ শেষ হয়। আমাৰ যেতিয়া গুৰুসকল বহি থাকে, আপুনি আহোঁতে কেনেকৈ আহিলে, এনেকৈ কথা অলপ আলোচনা কৰোঁতে 5 টকা কামটো হৈ যায়। সেইকাৰণে পাৰিলে বৰ গভীৰ শ্ৰদ্ধাৰে যদি শুনে, তেতিয়া আমাৰ ভাগৱতত লিখিছে শতংগ মুনিয়ে 2 দণ্ডত গতি পাইছে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত কিমান ভাগৱত আৰু নাম হৈছে এতিয়ালৈকে। আমিতো পৰম গতি লাভ কৰিব লাগিছিল, কিন্তু আমি পৰম গতি লাভ কৰাৰ আমাৰ শুনাত ক'ৰবাত কীৰ্তনালী আছিল। সেইকাৰণে এই এদিন নামৰ পৰা মানে ভকত কেইজনমান আহি আছে। সেইদিনা নামত বোলে পদ এটা এটাহে কৰিলে। তেওঁলোকে চাৰিজনত আলোচনা কৰি আছে, দুটাকে দিয়া হ'ব ভাল আছিল বুলি আলোচনা কৰি আহি আছে। আমিও আকৌ পাঠৰ পৰা এফালে গৈ আছোঁ। এনেকুৱা এটা ভাৱৰ ব্যক্তি লৈ কোনোবাই পাঠ অধ্যয়ন কৰিবলৈ যায়। কোনোবাই আকৌ একো নালাগে, প্ৰভু আমাৰ গুৰুজনে কোৱাৰ দৰে একোৱেই নালাগে, তেওঁ মাত্ৰ একনিষ্ঠভাৱে শুনি আছে। সেইকাৰণে ইয়াত শব্দটো লগাইছে পৰম শ্ৰদ্ধা। যিজনৰ পৰম শ্ৰদ্ধা আছে, তেওঁক জীৱনত একোৱেই নালাগে, অৰ্থাৎ য'তেই তেওঁ শুনে একান্ত মনেৰে গ্ৰহণ কৰাৰ ব্যৱস্থাটো কৰি থয়। সেইকাৰণে কোনোবাই গুৰুৰ কথা লৈছে, তেওঁ গুৰুৰ কথাখিনি একান্ত মনেৰে নাভিলৈকে সোমোৱাই ল'লে। আৰু কোনোবাই গুৰুৰ ওচৰত শৰণ ল'লে, এমাহৰ পিছত গুৰুৰ কথাকেইটা তেওঁ পাহৰিয়েই গ'ল। এনেকুৱা 2টা পৰ্যায়ত ব্যৱস্থাটো হয়। তাকেই উদ্ধৱ কৈছে, যদি পৰম শ্ৰদ্ধায়ে মোৰ ওচৰত যদি ভক্তি কৰিছে, সেই ভক্তি কেতিয়াও নিষ্ফল হৈ যাব নোৱাৰে। তাৰ জ্বলন্ত উদাহৰণ হৈছে প্ৰহ্লাদে পৰম শ্ৰদ্ধাৰে ভগৱন্ত পুৰুষৰ ভক্তি কৰিছে। সেইকাৰণে প্ৰহ্লাদক কৈছে, হে প্ৰহ্লাদ, তোমাক কি বৰ লাগে তুমি কোৱা। প্ৰহ্লাদক কৈ আছে বৰ লাগে, কিন্তু প্ৰহ্লাদে কৈছে প্ৰভু মোক একো নালাগে। আমাৰ ইয়াত বহি থকা সকলৰ কি হ'লহেঁতেন বাৰু? মোক যদি নৃসিংহ প্ৰভুৱে ক'লেহেঁতেন, মইতো ডাইৰেক্ট ক'লোহেঁতেন মোৰ অসমৰ ভিতৰত এটা ভাল ঘৰ লাগে বুলি, নহয়নে বাৰু? এতিয়া মাইকী মানুহখিনি বহি আছে, এওঁলোকক অৰুণোদয় আঁচনি লাগে বুলি হাহাকাৰ কৰি থাকিলে, নহয়নে নহয়? সেইকাৰণে নৃসিংহ প্ৰভুৱে প্ৰহ্লাদক ইমান সুন্দৰকৈ সুধি আছে, কিন্তু প্ৰহ্লাদে কোৱা নাই। প্ৰহ্লাদে কি কৈছে প্ৰভু? অস্বামীৰা প্ৰহ্লাদে কৈছিল, প্ৰভু তোমাক একো নালাগে, কেৱল তোমাৰ চৰণটোখন সেৱা কৰি থাকিব পাৰিলেই মোৰ জীৱনত হৈ গ'ল। আপোনাক আৰু মোক কিন্তু জীৱনত বহুত লাগে। এই লাগে লাগে কৰি থকাটোকে কৈছে বিষয়ৰ পৰম আপোনহে নজানি মানন্দ ভক্ষন্ত যেন নিৰ্গত কুকুৰ, তথাপি অশিষ্ট ভুনলৈ তেজি নাযায় দূৰ। কুকুৰক যদি আপুনি সদায় পিটনো দি থাকে, কুকুৰে চোৱা পাতনিত গৈ খোৱাৰ অভ্যাস কেতিয়াও ত্যাগ কৰিব নোৱাৰে। ইমান এটা জ্বলন্ত উদাহৰণ উদ্ধৱক দিছে। পাৰিলে কুকুৰৰ ছাবজেক্টটো ত্যাগ কৰি আমি সাধুৰ স্কুলত গ্ৰহণ কৰিলে এদিন ভক্তৰ পৰ্যায়লৈ উপনীত হ'ব পাৰিব বুলি উদ্ধৱৰ জৰিয়তে আজি শুনি থকা পাৰ্থিৱ জগতৰ
একান্ত নামৰমূৰ্তি গুৰুসকলক এই উপদেশ প্ৰদান পদসমূহে প্ৰদান কৰিছে। Katiba koyananteni lajadeno sabo lathi payu gadhe gardo যে তোমাক নবধি কিবা ভৈল আত্মঘাত গাধয়ে গাধৰি নেৰৈলা বিষয়ৰ সম্পদটো তাত দেখুৱাইছে যে নানা ভৎসনা প্ৰবঞ্চনা কৰি শৰীৰটো নষ্ট কৰা এই মহা মোহসকলে সকলো কথা গমো পায় জানেও কিন্তু ত্যাগ কৰাৰ পৰিচনাটো মানে সংযমী হ'ব নোৱাৰিলে। সেইকাৰণতে জানেও নজনাও নহয় সকলোৱে জানে কিন্তু কৰি দেখুৱাব নোৱাৰে বা নকৰে। সেইকাৰণে তাক ক'ত তুলনা দিছে গাধ আৰু গাধৰিৰ লগত তুলনা প্ৰদান কৰিছে বিষয়ৰ ইমান মানে ব্যৱস্থা। সেইকাৰণে বিষয় নৌকাখনৰ পৰা পাৰ হ'বৰ কাৰণে কেৱল মানে বিষয় অষ্টপাত কেৱল শাস্ত্ৰটো নাই, বিষয় অষ্টপাত নাম গালিও নাপায়। বিষয় অষ্টপাতৰ মূল মন্ত্ৰ গুৰুজনৰ লগত সংগ কৰিলে শিষ্যই উদ্ধাৰ পোৱাৰ ব্যৱস্থা হ'ব। সেইকাৰণে ইমান এটা পৰম দুৰ্জয় বাসনাৰ ফলত জীৱসমূহ অধপতিত আত্মঘাত হয়। ইয়াৰ পৰিত্ৰাণ বিচাৰি যদি সাধুৰ স্কুলত পঢ়া যায় তেতিয়াহ'লে তাৰ পৰম শক্তি লাভ কৰিব পাৰিব। তাকে ইয়াত এই কথাখিনি সুন্দৰকৈ সিদ্ধান্ত হয়। Oh
কর্ণাটক অন্ধ কথা কৃষ্ণে গুপ করি नहीं ज्ञानी कर्मी लोका साधु के अवश्यके ইয়াত একান্তভাৱে দেখিছে মানৱে বুৰন্তভাৱে শুনা পৰিছে যে মই সিদ্ধান্ত দিছোঁ পঢ়ে যাবে শাস্ত্ৰভাৱে চাৰিবে পঢ়িবে নোৱাৰে মুঠ তথাপি ভকতি কৈছে 14 শাস্ত্ৰৰ কথা জানে 4খন বেদৰ কথা জানে 14খন শাস্ত্ৰ ব্যাকৰণিক শিক্ষা কল্প জ্যোতি ন্যায় মীমাংসা বিজ্ঞান আয়ুৰ্বেদ এয়া হৈছে আমাৰ 14খন শাস্ত্ৰ এই 14খন শাস্ত্ৰৰ সাৰাংশ তত্ত্ব জানিলেও তেওঁ মোক ভক্তি কৰিব নোৱাৰে বুলি সিদ্ধান্ত লৈছে তেতিয়া ইয়াৰ পদন সুন্দৰকৈ লিখিছে যে নলয় নৰজনে সন্তৰ সংগতি এই কথাখিনি উদ্ধৱ কৰ্ণত গুৰুত্ব কৰি গৈছে হে উদ্ধৱ তুমি ভকতৰ সংগ ল'লা বৈষ্ণৱৰ সংগ ল'লা কিন্তু শেষ স্তৰটো হৈছে সন্তৰ সংগতি লোৱা সন্তৰ সংগতি যদি গ্ৰহণ কৰা তোমাৰ জীৱন ধন্য হৈ যাব বুলি লিখিছে এই সন্তবিলাক কেনেকুৱা আৰু সমাজে বেয়া পোৱা মানুহকেইটাই সন্তৰ লিষ্টত প্ৰৱেশ কৰিছে জয়তে তৈতে আহাৰ গ্ৰহণ নকৰে তেওঁৰ গ্ৰহণীয় দ্ৰব্য পালেহে তেওঁ গ্ৰহণ কৰে কিন্তু সমাজে ভাল পোৱা দ্ৰব্য হ'লেও সন্তজনে তাত কেতিয়াও গ্ৰহণ নকৰে তেতিয়া সমাজে কি পাব বাৰু বেয়া নাপাব বোলে ইমানখন ব্ৰহ্মময় সমাজে ভাল পোৱা খাদ্যটো তেওঁ নাখালে বুলি ইটিকিং কৰিব এয়া হৈছে সন্তৰ লিষ্ট সেইকাৰণে গুৰুগীতাত ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে তেতিয়া অৰ্জুনে কৈছিল মই ভক্তৰ সংগ পালোঁ সাধুৰ সংগ পালোঁ বৈষ্ণৱৰ সংগ পালোঁ গুৰুগীতাৰ 3য় অধ্যায়ত চাব এই কথাটো তাত লিখিছে সন্ত কেনেকুৱা বুলি অৰ্জুনে পৰম পুৰুষক মানে প্ৰশ্ন কৰিছে তেতিয়া পৰম পুৰুষে অৰ্জুনক এই সিদ্ধান্তটো দিছে যিজন ব্ৰহ্মবাদী যিজন ব্ৰহ্ম আহাৰ সেইজন হৈছে গুৰু সন্ত যিজন ব্ৰহ্মবাদী নহয় সি কেতিয়াও সন্ত হ'ব নোৱাৰে তাৰ জ্বলন্ত উদাহৰণ তোমাৰ গুৰু দ্ৰোণাচাৰ্যক আঙুলিয়াই দিছে তেওঁ সাধুও হ'ব নোৱাৰিলে সন্তও হ'ব নোৱাৰিলে বুলি সুন্দৰকৈ তাত এটা সুন্দৰ সিদ্ধান্ত দিছে সেইকাৰণে আমাৰ গুৰুজনায়ো লাষ্টত এই সিদ্ধান্তটো দিছে যে ব্ৰহ্মচৰ্য গ্ৰাহস্থ বানপ্ৰস্থ এই 3খন আশ্ৰম পাৰ কৰা ব্যক্তিজন সন্ত ৰাজ্যত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিছে তাৰ কাৰণে কীৰ্তনত লিখিছে গুৰুজনা লিখি থৈছে ব্ৰহ্ম আৰু সত্য ব্ৰহ্মচৰ্যৰ ৰাস্তা যদি চাবি দিয়াৰ ব্যৱস্থাটো আছে কৈছে সেইজন সন্ত
সেইকাৰণে পাৰিলে মণিপুৰত চাবি দিলে উজান মুখে গাড়ী চলে বুলি এটা পদ আছে। এই জেগাত যদি চাবি দিব জানে কৈছে সন্ত ৰাজ্যত প্ৰৱেশ কৰাত অসুবিধা নাই। তাৰ পিছতে কৈছে যে আমাক নপৰে কোনো জ্ঞানী কৰ্মীলো, যে জ্ঞান বিজ্ঞান তদং দেশৰ লোকসকলে মোক বন্দী কৰি ৰাখিব নোৱাৰে, মোক বন্দী কৰি ৰাখিব পাৰে কেৱল ৰহস্য দেশৰ ভক্তসকলে। সেইকাৰণে সাধুৰ সংগে অৱশ্যে বৈশ্য কৰে মোক। কৈছে সাধুৰ সংগ গ্ৰহণ কৰা, সাধুৰ সংগ গ্ৰহণ কৰিলে জীৱনৰ বৈশ্যতা স্বীকাৰ হয় বুলি সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে দিনত তৰুৰূপী সহিষ্ণুতা, যে এডাল গছ যিমান ধৈৰ্য শক্তিৰে বগাই ৰৈ আছে তেনেকুৱা ধৈৰ্যগুণ থকা ভক্তজনক সাধুৰ বুলি ভাগৱতী আমাক সিদ্ধান্ত আগবঢ়াইছে। সেইকাৰণতে কৈছে তৰুৰূপী সহিষ্ণুতা অনাদিন মানদেন কীৰ্তনীয় সদাহৰি, যে তেওঁৰ মান আৰু অপমান সকলো সহ্য কৰিব পৰা ব্যক্তিজনকেই সাধু বুলি প্ৰদান কৰিছে। সেইকাৰণে উদ্ধৱক কৈছে তুমি এনে এজন সাধুৰ সংগ গ্ৰহণ কৰা, তেওঁৰ পৰা জীৱন গ্ৰন্থখন পঢ়া, নিজৰ ডিঙিৰ পৰা নাৰীলৈ জীৱন গ্ৰন্থখন পঢ়িলে কৈছে সন্ত ৰাজ্যত প্ৰৱেশ কৰাত অসুবিধা আৰু নাই। জগতৰে ধৰ্ম কৰ্ম জননিষ্ঠ কৰি ভকতৰ সংগৰে নুকুলো আপুনি দেখিলা গকু লত মহামতি বেবিচাৰী দুষ্ট জল গোপৰ যুৱতী কাম ভাবে কেৱলে জিলে মাত্ৰ মুক এতেকে পৰম সুখে পাইলা আননে দেখিলো ব্ৰজ যুৱতীৰ ফৰি ৰৈলো বন্দী উদ্ধৱ পীৰ প্ৰেম জৰি থাকো সৰ্বদা সখী কাকম্বাৰ যেহি বোলে সেহি কৰো জেননী যে জগতৰ ধৰ্ম যত জানা নিষ্ঠ কৰি জগতৰ ধৰ্ম যে ভকতৰ সংগ ৰেণুক নোহা কৰি, যে জগতৰ সমস্ত ঈশ্বৰ স্বয়ং সেৱক তত্ত্বই সিদ্ধান্ত প্ৰদান কৰিছে যে জীৱনটো নষ্ট নকৰিবা, ধৰক পাৰিলে ভক্তজনৰ সংগ গ্ৰহণ কৰা। আজি ইয়াত ইমান ভকতৰ পদধূলা কৰি আছে। এই পদধূলা পাবৰ কাৰণেও কোনোবাই ৰ'দটো টান বুলি ইয়ালৈ নাহে, আৰু কোনোবাই গৰম বুলি অহা নাই। কিন্তু ঈশ্বৰে গৰম ঠাণ্ডাৰ মাজততো অহনিকেই য'তেই বিচাৰে ত'তেই ঈশ্বৰক পায়। প্ৰহ্লাদে শিলৰ ফুটাতে ঈশ্বৰক দেখুৱাই দিলে। আপুনি মই গোসাঁই ঘৰটো কৰিবৰ কাৰণেও আমাৰ কৃপণালী কৈছে আজি জব কৰিবই থাকিম বুলি কৈছে। মই কিয় কৈছে গৰমটো বৰ বেছি বুলি কৈছে। মানে যেনে তেনে থোল সেৱাখিনিকে কৰি পেলাই গুচি আহিলে, মানে গৰমত বোলে তাত থাকিব নোৱাৰে। সেইকাৰণতে ইয়াৰ পদত উদ্ধৱক দেখুৱাই দিছে যে ভক্তৰ সংগ জীৱনৰ শ্ৰেষ্ঠতম সংগ। সেইকাৰণে ভগীৰথে যেতিয়া গংগা আবাহন কৰিছে তেতিয়া গংগাই ভগৱন্ত পুৰুষক সুধিছে, প্ৰভু মই মৰ্ত্যলৈ গৈ কি কৰিম, মোৰ কি কাম হ'ব তাত? তোমাৰ চৰণ পদ কমলত মই সোমাই আছিলোঁ। তেতিয়া গংগাত ভগৱন্ত পুৰুষে কৈছে, হে গংগা
তুমি ধাৰাসাৰে যেতিয়া বৈ থাকিবা তোমাৰ সেই ঘাটত বহুজন ভক্তই কি কৰিব সেৱা পূজা কৰিব বহুতে গা ধুব ভক্তৰ পদধূলা পাই তুমি কৃতজ্ঞতা হ'বা বুলি গংগাক কৈছিল সেইকাৰণে মহাপ্ৰভুৱে গাইছে এটা গীত অসংগীতলৈ ধূলা যদি পৰে গংগাৰ জলে গংগা দেৱী উদ্ধাৰ হয় ভাগৱতৰ বলে কৈছে হে গংগা তুমি ভয় নকৰিবা তোমাৰ কিমান পাপী তাপীসকলে তোমাৰ তাত গা ধুব সেইকাৰণে ভক্তৰ পদধূলাৰ শক্তি আজি যে ইয়াত আহি কোনোবাই সেৱা কৰিছে কোনোবাই কপালখন মাটিত লগাই দিছে ভকতৰ পদৰেণু গ্ৰহণ কৰিছে কৈছে কৌটি কৌটি টকা দিলেও ভক্তজনৰ ৰেণু পাব নোৱাৰি সেইকাৰণে বেবিচাৰী দুষ্ট গোপৰ যুৱতীসকলেও কামনাসক্ত হৈ মোক ভজনা কৰিলে মই তেওঁলোকক পৰম স্বৰ্গসুখ লাভ কৰাৰ ব্যৱস্থা কৰিলোঁ সেইকাৰণতে গোপীসকলৰ দৰে আমিও যদি পৰম সত্তাৰ ঈশ্বৰ ভগৱন্ত পুৰুষক ভজনা কৰোঁ আমি স্বৰ্গ বাসো নকৰোঁ স্বৰ্গসুখো আমাক নালাগে এই পৃথিৱীৰ পৰা জীয়াই থকা কেইদিন যেন আমি সুখত আৰু আনন্দত যেন থাকিব পাৰোঁ একান্ত ভক্তজনে কি বিচাৰে একো নিবিচাৰে তেওঁ জীৱনত যেন সদায় ভকতৰ সংগ গ্ৰহণ কৰিবলৈ সুবিধা পায় এই কথাখিনি ইয়াত অৱগত কৰিছোঁ তুমি জীবা জানা ভুলা হবে একে মুত মাত্র তুমি লয়ো নকৰিবা ভয়ময়ী তুমি মর্ম মুগজেবে নজানে তা রেখে ভকটিত তুমি চির করামতি অলয় সাধু সংগ সখী সুখে সাধা তাৰ কাৰণে ইয়াত একান্ত মনেৰে গুৰুসকল লিখিছে জীৱাজনা শুনাই মাই এৰা নগন্ধ তেবে মোকে মাত্ৰ তুমি লৈব শৰণ এতিয়া অন্যই কি কথা কৈছে এই কথাটো বাদ দি কেৱল অৰ্জুনকো কৈছে সৰ্বধৰ্ম পৰিত্যাজ্য মামকং শৰণং ব্ৰজ যে সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰ ওচৰত আশ্ৰয় লোৱা বৰ্জমানা শক্তি শৰীৰৰ সমষ্টি আসুৰিক শক্তিসমূহ মোৰ চৰণত অৰ্পণ কৰা
তোমাৰ লক্ষ্য নিৰ্ধাৰিত হৈ যাব বুলি গীতাত সিদ্ধান্ত দিছে। নকৰিবা ভয়, মই কৰিম লক্ষণ। কৈছে তুমি ভয় নকৰিবাই, য'তেই বিপদ হয় ত'তেই যদি তুমি মোক উচ্চাৰণ কৰা, মই তোমাক যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ দায়িত্ব মোৰ। সেইকাৰণে আমি অৰ্জুনৰ ৰথৰ সাৰথি ভগৱন্ত পুৰুষ, তাৰ কাৰণে অৰ্জুনৰ ৰথখন কোনোদিনেই এক্সিডেণ্ট হোৱা নাই। ডাঙৰ ডাঙৰ বীৰসকলে যুদ্ধ কৰিছে, শৰ নিক্ষেপ কৰিছে, ভগৱন্ত পুৰুষে তেওঁক ৰক্ষা কৰিছে। আমাৰ মস্তকৰ পৰা পদলৈ থকা এই ৰথখনৰ সাৰথি যদি ভগৱন্ত পুৰুষ হৈছোঁ, তেতিয়াহ'লে ইয়াৰ এটা পদ লিখিছে যে সত্য বুলি উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানয় তাৰেহে আন কৰ্ম। মই যে হিয়াৰ মাজত আছোঁ, এই কথাটো যিজনে নাজানে তাৰহে আন কৰ্ম, আৰু যিজনে জানে তেওঁ কেতিয়াও মই বেয়া পোৱা কাম নকৰিব। মানে জীয়েকৰ বিয়া দিনা ছাগলী কাটাৰ অভ্যাস নকৰিব। মোক জানাজনে, কিন্তু নাজানাজনে কিবা গণ্ডগোল কৰি থাকিব। সেইকাৰণতে হয় হনুমানক মানে সিদ্ধান্ত দিছে, কৈছে তুমি ভক্তৰ ৰূপেৰে সমস্ত অস্ত্ৰৰ ভাণ্ডাৰ তুমি কি কৰিবা, ৰক্ষা কৰিবা বুলি হনুমানক এইটো দায়িত্ব প্ৰদান কৰি দিছে যে পুৰা জুই শক্তি যিমান, তোমাৰো তেনেকুৱা শক্তিৰ অধিকাৰী তুমি। অৰ্জুনৰ ৰথৰ সাৰথিৰ ওপৰত মানে হনুমানক বহুৱাই ৰাখিছিল কৃষ্ণৰ আদেশ। পাৰে ভগৱান চব পাৰে, কিন্তু আকাশৰ পৰা আজি এতিয়া নামি অহা নাই নহয়, আমি কিজনেহে তেওঁৰ কথা আলোচনা কৰিছোঁ। সেইকাৰণে ঈশ্বৰ চবতেই থাকে, কিন্তু ভকত নহ'লে ঈশ্বৰৰো মানে অলপ অসুবিধা। সেইকাৰণে কৈছে ভক্তাধীনহে ভগৱান, কিন্তু ভগৱান ভক্তাধীন নহয়। ভগৱানে নিজেই কৈছে মই ভকতৰহে অধীন, মোৰ নিজস্ব একো কাম নাই। যেতিয়াই ভকতে সুন্দৰকৈ কৰিব, মই তোমাৰ বৈকুণ্ঠত নাথাকোঁ, যোগী হৃদয়ত নাথাকোঁ। সেইকাৰণতে কৈছোঁ বৈষ্ণৱেহে সুহৃদয়, মোৰ বৈষ্ণৱেহে জীৱ পাম, নাহিবে বান্ধৱ জানা বৈষ্ণৱ সমান। বৈষ্ণৱে যি থানত থাকে মোৰ গুণৰ নাম গায়, সেই থানে আমিও থাকোঁ জনাসমূহ গাই বুলি মানে শিৱপ্ৰভুৱে নাৰদক ভক্তি প্ৰেমাৱলী এই কথাখিনি লিখিছে। সেইকাৰণে যিজনে মোক নাজানে তাৰহে আন কৰ্ম, ভকতি তৰিবে তুমি থিৰ কৰা মতি, লৈও সাধু সংগ সখী সুখে সাধা গতি। যে জীৱনত সাধুৰ সংগ গ্ৰহণ কৰিলে, ভকতৰ সংগ গ্ৰহণ কৰিলে অপবিত্ৰ বস্তুবিলাক আঁতৰি পবিত্ৰময় হ'ব। আৰু যদি আহৰিত মানে ভকতৰ সংগ গ্ৰহণ কৰা, মানে গৰম মছলা খোৱা ভকত ধেৰ আছে নহয়, মিঠি গুটি খোৱাও ভকত আছে, আমাৰ মাজতে থকা নাই জানো? ইয়াত লিখিছে সাধুৰ সংগ কৰা, ভকতৰ সংগ কৰা, বৈষ্ণৱৰ সংগ কৰা আৰু সন্তৰ সংগ কৰা, শ্ৰেণী বিভাজন কৰিছে। সেইকাৰণে মিঠি গুটি খোৱা ভকত এজাত আছে, গৰম মছলা খোৱা এজাত আছে। কোনোবাই দুখ পালে দুখ নাপাব আৰু, নহয়নে বাৰু? জধাই বধাই খোৱা এসোপাও আছে, সিও ভকত হয়। সেইকাৰণে ঘোষাত লিখিছে মানে শ্ৰুতি স্মৃতি কথা জানে, সি মোৰ ভকত হয়, মুখত দেৰিছ কৰিলে ক আতি, হয়নে নহয়? ভকত হন্ত কিন্তু বৈষ্ণৱ নহন্ত বুলি একুৰা পদ লিখিছে। সেইকাৰণতে গুৰুসকল এনে প্ৰকাৰে যদি আমি খেলি মেলিকৈ কৰি থাকোঁ, সেই খেলি মেলি জেগাটোলৈ যাবগৈ লাগিব। সেইকাৰণে যাৰ আছে এক তাৰ নাই লেক লেক, যি থিৰ কৰি মোৰ ওচৰত শৰণ গ্ৰহণ কৰিলে মই অংগীকাৰভাৱে কৈছোঁ যে তোমাক সকলো পাপৰ পৰা মই উদ্ধাৰ কৰিম। যোনে একৰ পৰা পিছলি গৈছে তেতিয়াহ'লে গণ্ডগোল আহিবই নিজস্ব প্ৰক্ৰিয়া। গীতার সর্বধর্ম এৰি এক
দৃঢ় বিশ্বাসে সখী লৈক মাতো নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমতে পাপতে মই কৰিব নিস্তাৰ অৰ্জুনতো গীতাৰ হিলু হৰি তত্র ঈশ্বর কৃষ্ণৰ লয়ুত সন্মত তাৰমানে কৈছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ কৈছে সকলো ধৰ্মৰ শেষ স্তৰটোৱেই মোৰ ওচৰত শৰণ লৈছে। আজি আমাৰ ভাৰতৰ যিমানসমূহ পন্থই নহওক সমস্ত পন্থৰ ঈশ্বৰ দেৱতা ওচৰত নিতান্তই শৰণ ভজন লোৱাটোৱেই প্ৰত্যেকজনৰ কাম্য। সেইকাৰণে ইয়াত কৈছে সুদৃঢ় বিশ্বাসে সখী লৈকো আমাক যে যি কৰা যায় সুদৃঢ় বিশ্বাসে মোৰ ওচৰত সেৱা লোৱা। আজি যে ভাগৱতৰ আগত বন্তি লগাই আছে, ইয়াত আমি বহি থকা সকলোৱে জানো এইটো বিশ্বাস আছে। ইয়াত যদি আঙুলটো লগাই দিয়া যায় ই পুৰিব বুলি এইটো বিশ্বাস আছে। জুইত যোনে আঙুলি সোমোৱাই দিয়ে সেইটো পুৰিব বুলি সৰ্বলোকে জানে। ইয়াত সেইকাৰণে আমি খালী আঙুলিয়ে তাত কেতিয়াও জাপি দিয়াৰ আমাৰ অভ্যাস নাই, পুৰিব বুলি জানো। এই যে পুৰিব এইটো সুদৃঢ় বিশ্বাস সকলোৱে জানে। এনেকুৱাকৈ সুদৃঢ় বিশ্বাসেৰে যদি গুৰুৰ সেই কাঠৰ আসনখনত যদি বিশ্বাস কৰে, কৈছে মই তাৰ ভিতৰতে আছোঁ। সেইকাৰণে ঈশ্বৰে কৈছে মায়া তত্ত্বমিদং সৰ্বজগতং অবক্ত মূৰ্তি নাম মত্ত স্বামী ভূটানী, যে মই অবক্ত মূৰ্তি সোমাই আছোঁ। মই যদি তাত মাত দিয়া অধিকাৰটো কৰিলোহেঁতেন মত্যলোকৰ ভকতবিলাকৰ বিভ্ৰান্তি হ'লহেঁতেন। মই তাত মৌন হৈ আছোঁ, মাত চাত একো নিদিওঁ। কৈছে সৰ্বভূটানী ইয়াত বহি থকা সমস্তই মাত দিয়ে। সেইকাৰণতে কৈছে মোৰ প্ৰতি যিমান শ্ৰদ্ধা তাতোতকৈ ভকতৰ প্ৰতি শ্ৰদ্ধা কৰিলে আমি দুইটাই একেই হৈ থাকোঁ। জুইয়ে যেনেকৈ পুৰিব বুলি মই জানো তেনেকৈ তেনে বিশ্বাসেৰে তাত যদি সুন্দৰকৈ ক্ষমা পূজা কৰিছে দেখিব তাতেই ঈশ্বৰক লাভ কৰিব পাৰে বুলি ভাগৱতসমূহে আমাক সুন্দৰকৈ সিদ্ধান্ত বহাইছে। তাকে ইয়াতে লিখিছে নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব নিষ্ঠাৰ। প্ৰহ্লাদক গতিয়াই দিছে সৰ্পৰ আগলৈ। প্ৰহ্লাদে নাম লৈ আছে। প্ৰহ্লাদে জানে মই সৰ্পৰ আগত পেলাই দিলে সৰ্পই খুটি মোক মাৰিব, তেওঁ জানে। কিন্তু প্ৰহ্লাদে ভয় কৰা নাই, কৈছে মোক ঈশ্বৰে যিকোনো প্ৰকাৰেই ৰক্ষা কৰিব। তেতিয়া সৰ্পসকলে কৈছিল যে আমি যদি প্ৰহ্লাদক খুট মাৰি দিওঁ প্ৰহ্লাদৰ নামৰ বিপুল শক্তিয়ে গোটেই সৰ্পজাতি বিনষ্ট কৰি দিব। সেইকাৰণে আমি খুট মাৰা আমাৰ স্বভাৱ, তথাপিতো আমি স্বভাৱক সংযমী কৰি প্ৰহ্লাদক উদ্ধাৰ কৰিছোঁ। আৰু জুইত পেলাই দিছে প্ৰহ্লাদক, জুইয়ে পুৰি শেষ কৰি দিব। কিন্তু প্ৰহ্লাদৰ জুইয়ে পুৰা নাই, জুইয়ে ভয় খাই গৈছে নামলৈ। সেইকাৰণে নাম সিংহ বুলি যে কয় তাৰ হৈছে দৈবিক সাধনা বা শক্তি। সেইকাৰণে তুমি মোৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা সুদৃঢ় বিশ্বাসে মই তোমাক সমস্ত পাপৰ পৰা ৰক্ষা কৰিম বুলি আমাৰ পদসমূহে দিছে। সেইকাৰণতে কলিযুগত শেষ শক্তিটো কি বাৰু? কৈছে নাম। নাম লোৱা মানে নাম লৈ আছোঁ, নাম লৈ আছোঁ। নাম লৈ থকা মানে কি? কৈছে নীতি পালন কৰা। যদি নাম লৈছা, নীতি পালন কৰাত যদি ব্যৰ্থ হৈছা, একাদশী মহাদশী বিচাৰ নাই, তেতিয়াহ'লে নীতি পালন কৰা। নীতি পালন কৰিলে সংযমী মন্দিৰত ধূপ লাগিয়েই থাকিব। যদি নীতি পালন নকৰি নামহে গ্ৰহণ কৰা হৈ আছে, তেতিয়াহ'লে অসুবিধা হৈ পৰিব।
সেইকাৰণে গুৰুসকল মানে ব্ৰহ্ম সংগীতত লিখিছে ৰাম বোল মন আমাৰ কৃষ্ণ বোল নাচি নাচি নাহো তুমি হৰি দেৱৰ হৰি নামৰ গুণে প্ৰহ্লাদ নমৰি নাগুনে মহাদেৱৰ বিষ্ণে নহয় নমৰ হৰি নাম কৰ হেলা থাকিবি মন্ত যামৰ বেলা জনে দিব জমৰ জানা হৰি নাম কৰ কৈছে মহাদেৱে বিষ খাই দিছে তেতিয়াও মহাদেৱৰ মৃত্যু হোৱা নাই বিষ আৰু নাম কাল আৰু ভক্তি অৰ্জুনক কৈছে কাল আৰু ভক্তি দুইটা এটাই সৰ্প হৈছে কাল কিন্তু মোৰ ভক্তি কালতকৈ বেছি শক্তি সেইকাৰণে উদ্ধৱক কৈছে তুমি যদি সুদৃঢ় বিশ্বাসে মোৰ ওচৰত আশ্ৰয় লৈছা তেতিয়াহ'লে মই তোমাক সমস্তৰ পৰা কৃপা কৰিম এই ঈশ্বৰৰ কৃপাটো পটককৈ নাহে গুৰুসকল ঈশ্বৰৰ কৃপা লাহে লাহে আহে দুহজুই যেনেকৈ উমাই উমাই জ্বলে ঈশ্বৰৰ কৃপা বৰ লাহে লাহে আহে গোটেই পৃথিৱীৰ যিমানবিলাক ভকত আছে শাস্ত্ৰ বিগ্ৰহৰ মাজত এই ভকতসকলে ইমান মানে ঘাট প্ৰতিঘাত পাৰ কৰিছে বিভীষণ ভকত কিন্তু ৰাৱণে যিমান অত্যাচাৰ সহ্য কৰি তেওঁ ভকত হ'বলৈ ব্যৱস্থা কৰিলে আৰু প্ৰহ্লাদ বৈষ্ণৱত পৰিছে প্ৰহ্লাদে বৈষ্ণৱ হোৱাৰ আগতে কিমান শাস্তি ভোগ কৰিব লগা হৈছে বৰদৈৰ গোপীসকল ভকত কিন্তু গিয়েকহঁতৰ অত্যাচাৰ দৰ্জা বান্ধি ৰাখিব লগা হৈছে তেওঁলোকৰ আইনীগৰাকীক তেতিয়াও ঈশ্বৰক এৰা নাই আপুনি আৰু মই জীৱনত এদিন দুখ পালে ঈশ্বৰক যে আমি পাহৰি যাওঁ তেতিয়াহ'লে আমাক ঈশ্বৰেনো ক'ত কৃপা কৰিব চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰি কেশে কৈ মাত্ৰ সমস্তে ইহার কোন জানিয়া মতি কদাচিত নুশুনিব কি খবৰ মতি
হৈছে যে কৃষ্ণৰ নামহে কৰে পতিতৰো গতি। কোনোবা যদি মানৱীয় মূল্যবোধৰ অপভংশৰ সৃষ্টি কৰিলে এনে এজন লোকৰো কি হয়, কৃষ্ণৰ নামেৰে অজামিলে যেনেকৈ উদ্ধাৰ পালে তেনেকৈ তেওঁ পাব। সেইকাৰণে ইয়াৰ যে কৃষ্ণ নামৰ মহিমাৰ কথা, এই কথাখিনি কৈছে। সেই ধৰক মোৰ নামৰ মহিমা, কোনোবা পাপী তাপীয়েও যদি মোৰ নাম গ্ৰহণ কৰিছে তাৰ পাপ সাগৰৰ ক্লেশ দূৰ হৈ মুক্তিৰ সপোন তেওঁ অগ্ৰগত ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি ইয়াত একান্ত নিষ্ঠ উপদেশত গুৰুজনাই লিখিছে যে কলিযুগত গতি নাই হৰিনামৰ বিনে, যে কলিযুগৰ তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ কৰি যিমানা পুণ্য লাভ হয়, কলিযুগৰ ভক্তসকলে একান্ত মনেৰে ঈশ্বৰ চিন্তা, ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰি তেনে পুণ্য লাভ কৰিব পাৰে বুলি ইয়াৰ পদে আমাক সুন্দৰ সিদ্ধান্ত দিছে। কদাচিতো নুশুনিব শিখৰ্ব সন্মতি, যে দুৰ্জনসকলৰ সংগ গ্ৰহণ নকৰি তেওঁলোকৰ কথাখিনি নুশুনিব। তাৰ মানে আজি আমাৰ কলিযুগৰ সমাজখন কেনেকুৱা বাৰু? শাস্ত্ৰই যদি কৈছে এটা, মানুহখিনিয়ে কৰিবলৈ লৈছে এটা, হ'ব দে পাৰিবি দে এটা কথাই আমাৰ সমাজখনৰ চেনেলি ভেদেলিৰ ব্যৱস্থা হৈছে। সেইকাৰণতে এই হ'ব দে পাৰিব দে সেইটো হৈছে দুৰ্জনসকলৰ সংগ কেতিয়াও গ্ৰহণ নকৰিবা বুলি পদে আমাক একান্ত মনেৰে এই সিদ্ধান্ত আগবঢ়াইছে। বড় নাম ধৰি পাছে পাছে পুৰৈ দেৱ দেৱী মূৰ্তিমন্ত হুয়া বংশ প্ৰকাৰ মুকুতি মুকলৈ বাব বুলি কৰা একুৰা পদ আছে আৰু চাৰিগুৰা পদৰ পিছতেই আজি 5 জৱনিকা পৰিবই চাগে। ইয়াত এটাও উপদেশ দিছে, যিটোজনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। যিজনে ক'ৰবালৈ যাওঁতেও বাটত কৃষ্ণ নাম যদি উচ্চাৰণ কৰি গৈ আছে, কৈছে সেইজন মোৰ ভক্ত বুলি স্বৰ্গৰ দেৱ দেৱতাসকলেও তপস্যা কৰি গৈ আছে। আপুনি গাড়ী চলাই গৈ আছে, তাতো ঈশ্বৰৰ নাম স্মৰণ কৰি যাওক, দেখিব আপুনি যদিও লুটি খাই পৰিছে কিন্তু আপোনাৰ মৃত্যুৰ ব্যৱস্থা নাই। তাৰ কাৰণতে ইয়াত সুন্দৰকৈ লিখিছে যে মূৰ্তিমন্ত হৈয়া 5 প্ৰকাৰ মুকুতি, যিজনে নাম লৈ থাকিলেও মোৰ বাটত গৈ থাকোঁতে নাম লৈ গৈ থাকে, স্বৰ্গৰ দেৱতাসকলে তেওঁক তুতি কৰি থাকে, তাৰ লগে লগে 5 প্ৰকাৰ মুক্তি ঘূৰি ফুৰে বুলি ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। সেইকাৰণে কলিযুগত যে নাম আধাৰ, এই কথাখিনি ইয়াত সুন্দৰকৈ প্ৰকাশ কৰিছে। সেইকাৰণে গুৰুসকল, সন্মানীয় মাতৃসকল, আমি য'লেই যাত্ৰা নকৰোঁ মনত পৰাৰ লগে লগেই যেন ঈশ্বৰৰ নামষাৰ সদায় যেন আমাৰ কণ্ঠস্থ হৈ থাকে, এই কথাখিনি ইয়াত উপদেশ প্ৰদান কৰিছে। বাৰু গুৰুসকল আৰু মাতৃসকল, অহাকালিলৈ মহানামৰ লগত সংগতি ৰাখি আজি যি পাঠৰ প্ৰবচনৰ ব্যৱস্থা সন্মানীয় উদ্যোক্তাসকলে কৰি ৰাখিছিল, আহি আমি পাঠৰ শেষ স্তৰত উপনীত হৈছোঁ আৰু 4 গুৰুটি পদ আমন্ত্ৰণ কৰাৰ লগে লগে আজি পাঠৰ ইমানখিনিতে বিৰাম হ'ব। আৰু আজি যেনেকৈ আপোনালোকে আহি ইয়াত পদধূলা দি উদ্যোক্তাসকলক সন্তুষ্ট কৰাৰ লগে লগে
মণিকূটৰ গৃহত থকা ভগৱন্ত পুৰুষৰ আসন ভাগত যেনেকৈ শুৱনি কৰিলে, অহাকালিলৈ আমি মনস্থ কৰিছোঁ যেন সাধুগুৰু বৈষ্ণৱসকল আহি যেন এই মন্দিৰ ভাগ, এই নামঘৰ ভাগ যেন উজ্জীৱিত কৰে, তাৰ কামনাৰে সন্মানীয় পাঠক গুৰুজনক চাৰিটা পদ আমন্ত্ৰণ কৰিবৰ কাৰণে আমি তেওঁক উপদেশ প্ৰদান কৰিলোঁ। উদ্যোক্তাসকলক পৰামৰ্শ নল'লোৱেই, ইমানতে নহ'লে কৃষ্ণ। এই সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী আই মাতৃসকল, আপোনাৰ সকলোৱে আমি অশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। আজি এই দিনটোৰ কাৰ্যসূচীৰে আপোনাৰ সকলোকে আমি এই মহাভাৰতৰ অনুষ্ঠিত অৰ্ধাধিকে বহুতো পৰিমাণ নিৰ্মাণ কৰিছে। সমূহ ভুলৰ বাবে আমি আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ কৃষ্ণ। পাপ সংহাৰক হৰি নাম জগতরে পরম হৃদয় নাম অজানি নিরন্তরে নরে পাপ সংহাৰক হৰি নাম বলি যাৰ ধনী গুণী কম্পী পলাই জগতরে পরম হৃদয় নাম জানি নিরন্তরে মনে
মুখৰ ৰক্ষা কৰিও চৰণে ৰাম মুখৰ ৰক্ষা কৰিও চৰণে হৰি ৰাম হে প্ৰভু দিব্যজ্ঞানন্দন কৃষ্ণ ইমান সময় তোমাৰ গুণান কীৰ্তন কোৱা হ'ল শুনা হ'ল ইয়াতে যদি আমাৰ ভণ্টৰ কিবা ভুল কৰিছে অপৰাধ হৈছে তাকো তুমি ক্ষমা কৰিবা আৰু ইমান সময় যিমান সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী আই মাতৃসকলে তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোকেও যদি কিবা ভুল কৰিছে তাকো তুমি ক্ষমা কৰি নিজৰ গুণনামে